গুৰেশ্বৰৰ গুৰমৌত চৰকাৰী বিদ্যালয়ৰ শ্মশান যাত্ৰা অতি জৰাজীৰ্ণ গৃহত চলিছে গুৰমৌৰ শংকৰদেৱ প্ৰাথমিক বিদ্যালয়ৰ পাঠদান 1991 চনত প্ৰতিষ্ঠা কৰা বিদ্যালয়খন 2013 চনত চৰকাৰীকৰণ কৰা হৈছিল পৰৱৰ্তী সময়ত বিদ্যালয় কৰ্তৃপক্ষই গৃহ নিৰ্মাণৰ বাবে চৰকাৰক আৰ্থিক অনুদান বিচাৰি আবেদন কৰে যদিও আজিলৈকে নাপালে সঁহাৰি ফলত ভগ্নপ্ৰায় এটা গৃহতে অধ্যয়ন কৰিবলগীয়া হৈছে কণ ছাত্ৰ-ছাত্ৰীসকলে বৰষুণ দিলে পানী পৰে বিদ্যালয়খনৰ চৌহদত নাই দেৱাল এই ক্ষেত্ৰত চৰকাৰক আৰ্থিক অনুদানৰ বাবে আহ্বান পৰিয়ালৰ এই সন্দৰ্ভত সবিশেষ জনাব ৰাজীৱ শইকীয়াই হয় এটি অতি জৰাজীৰ্ণ গৃহত চলিছে জীৱনৰ আদিপাঠ গ্ৰহণ যি সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে কোটি কোটি টকা ব্যয় কৰা বুলি দাবী কৰি আহিছে যি সময়ত ডিজিটেল ক্লাছৰুমত পাঠদান কাৰ্য চলি আছে তেনে সময়তে চৰকাৰী বিদ্যালয়ৰ এই দুৰৱস্থাৰ ছবিখন পোহৰলৈ আহিছে মই বৰ্তমান উপস্থিত আছো গুৰেশ্বৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত শংকৰদেৱ প্ৰাথমিক বিদ্যালয়ত 1991 চনত এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিল 2013 চনত এই বিদ্যালয়খন চৰকাৰীকৰণ কৰা হয় কিন্তু আজি 12 বছৰ অতিক্ৰম কৰাৰ পিছতো এই বিদ্যালয়খনে এটা চৰকাৰী গৃহ লাভ কৰিবলৈ সক্ষম হোৱা নাই যাৰ ফলত এতিয়া এনেকুৱা এটা জৰাজীৰ্ণ গৃহত কণ ছাত্ৰ-ছাত্ৰীসকলে পাঠ গ্ৰহণ কৰিব লগা হৈছে বৰষুণ দিলে ইয়াত পানী পৰে যাৰ ফলত যথেষ্ট অসুবিধাৰ সৃষ্টি হয় এই সন্দৰ্ভত মই বিদ্যালয়খনৰ প্ৰধান শিক্ষক গৰাকী আছে মই তেওঁৰ পৰা জানিম কেনেকুৱা অসুবিধা হৈছে কেনেকুৱা অসুবিধা মানে নমস্কাৰ আপোনালোকেতো দেখাই পালে গতিকে বৰষুণ দিলে ইফালৰ পৰা সিফালে চুলিখিনি থুপৰি কৰিব লগা হয় কৰি পেলাই ৰাখি এনেকৈ ৰখা যায় আৰু নহ'লে তাত বাহিৰে বেলেগ একো উপায় নাই বৰষুণ দিলে বাৰ্ষিকত পানীখিনি পৰে আৰু এনেকৈ ৰাখি পেলাই পাঠদানটো চলাই আছো আৰু কিবাকে বৰ্তমান ছাত্ৰ-ছাত্ৰী 23 জন আছে ক শ্ৰেণীলৈ শিক্ষক আমি দুজনে আছো মই আৰু এজন সহকাৰী শিক্ষক ৰাজেন ৰাজবংশী আমি দুজনে আছো চৰকাৰী গৃহৰ কাৰণে আবেদন কৰা হৈছিল আগতে কিন্তু হ'ব লগাও হৈছিল মাছ বাটতে কি হ'ল মাছখণ্ডত গম নাপাওঁ হোৱা বস্তুটো নাপালো আৰু এতিয়া চৰকাৰকনো কি ক'ম গতিকে মোক বিদ্যালয়খনত ঘৰটো দি পেলাই কণ ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতৰ কাৰণে আগবাঢ়ি যোৱাত যাতে সহায় কৰে তাকেই চৰকাৰৰ ওচৰত মই অনুৰোধ জনাইছো হয় প্ৰধান শিক্ষক গৰাকীয়ে বিদ্যালয়খনত অতি শীঘ্ৰে এটা বিদ্যালয় গৃহৰ কাৰণে আৰ্থিক অনুদান দিবলৈ আহ্বান জনাইছে ইয়াতে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি গৰাকী আছে তেওঁৰ পৰাও মই এই বিষয়ে জানিম হয় নমস্কাৰ এতিয়া কথা হ'ল আপোনালোকেতো দেখিলেই গোটেইখিনি বস্তু যে 1991 চনতে আমাৰ এই স্কুলখন প্ৰতিষ্ঠা কৰা হৈছিল তেতিয়াৰ দিনৰ পৰা এতিয়ালৈকে আমি চৰকাৰীকৰণ হ'ল যেতিয়া আমাৰ 13 চনতে হ'ল কিন্তু 13 চনৰ পৰা আজিলৈকে 25 চনৰ ভিতৰত আমি কোনো ধৰণৰ মানে সুব্যৱস্থা এটা নাপালোঁ আমি চৰকাৰকো বহুত অনুনয় বিনয় কৰিলোঁ কিন্তু তথাপি আমি এই বিদ্যালয় গৃহটো এটা অনুদান দি ছাত্ৰ-ছাত্ৰীসকলৰ সুব্যৱস্থা কৰিবলৈ সক্ষমতা লাভ নহ'ল শিক্ষামন্ত্ৰী ডাঙৰীয়া বা মুখ্যমন্ত্ৰী ডাঙৰীয়া ভিডিঅ' কনফাৰেন্সেৰে ছাত্ৰ-ছাত্ৰীৰ লগত কথা পাতিব পৰা ব্যৱস্থা কৰিছে কিন্তু তেনেকুৱা অৱস্থাত আজিৰ যুগত এনেকুৱা ধৰণৰ বিদ্যালয় এখন থকাটো বৰ দুখজনক কথা গতিকে মই চৰকাৰক আহ্বান জনাইছোঁ খুব অনতি পলমে এই বিদ্যালয় গৃহটোৰ এটা সুব্যৱস্থা কৰি ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাদানৰ ক্ষেত্ৰত মংগল কামনা কৰিবলৈ মই আহ্বান জনাওঁ হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাজীৱ শইকীয়া আমাক পোনপটীয়াকৈ জনোৱাৰ বাবে